উপসমিতি অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ দ্বিতীয় খণ্ড প্ৰকাশ কৰা আহ্বায়ক মাননীয় হিতেশ শৰ্মাৰ বক্তব্য, ৰামধেনু ৰামগায়ক জয়ন্ত ডেকাৰ বক্তব্য, পত্ৰিকা সম্পাদক দীপেন বৰাৰ বক্তব্য, লোক সংস্কৃতি গৱেষণামূলক গ্ৰন্থৰ আহ্বায়ক গৌতম জ্যোতি তালুকদাৰদেৱৰ বক্তব্য। তাৰপিছতে আন এটি গীতে আমাক আনন্দ দিব। গীতটি পৰিৱেশন কৰিব মাননীয় মহিমা দাসে। পৰৱৰ্তী কাৰ্যসূচী ইতিহাস গ্ৰন্থ সম্পৰ্কত মাননীয় ডক্টৰ পবিত্ৰ শৰ্মাদেৱৰ তেখেতৰ আশাৰ্চেৰে কবিৰালী সাহিত্য সভাৰ স্বৰ্ণশাখাৰ স্বীকৃতি পত্ৰ প্ৰদান, গোবিন্দ মিশ্ৰ ভেৰগাঁও টিকিৰাবাৰী সাহিত্য সভা প্ৰশংসা পত্ৰ প্ৰদান, আজীৱন সভ্য স্বীকৃতি পত্ৰ প্ৰদান, এই কাৰ্যসূচীসমূহ ৰূপায়ণ হ'ব। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় তৰুণ চন্দ্ৰ নাথদেৱ আৰু থানেশ্বৰ ডেকাদেৱৰ ন্যাস পুঁজিৰে চেক প্ৰদান, অন্যান্য মাননীয় সভাপতি মহোদয়ৰ বক্তব্য আৰু মন্তব্য, শলাগ জ্ঞাপন, অসম সংগীত, তাৰপিছতে সামৰণি ঘোষণা। যদিও কাৰ্যসূচী দীঘলীয়া, কিন্তু আমাৰ কাৰ্যসূচীসমূহ চুটি মাথোন সময় ল'ব ভোট কৰোঁ আমাৰ কাৰ্য বিৱৰণী পাঠ এই কাৰ্যসূচীকে দিয়ে। মই এইখন কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ, সভাৰ কাম পৰিচালনা কৰিবলৈ বিচাৰিছোঁ, আৰু যদি ইয়াক কেতিয়াবা ক'ৰবাত কিবা যদি অন্তৰ্ভুক্ত কৰিব লগা হয় বা বিয়োজন কৰিব লগা হয়, তেতিয়াহ'লে আমি অন্যান্য ঠিকানত সেইখিনি আলোচনা কৰিব পাৰিম নিশ্চয়। গতিকে মই এতিয়া চতুৰ্থ কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ শোক প্ৰকাশ। আৰু